Hello guys, welcome to my YouTube channel. Welcome to my Facebook page বা Facebook channel. তো মই আজি আপোনালোকক লৈ আহিছোঁ আপোনালোকে ইনকাম সাৰ্টিফিকেট কেনেকৈ বনাব 2024 চনৰ আপোনালোকে ইনকাম সাৰ্টিফিকেট অতি প্ৰয়োজনীয় হয় আপোনালোকে কেনেকৈ 2 মিনিট ভিতৰত আপোনালোকে পটাপট বনাব আপোনালোকে পাই যাব কিমান দিন পিছত এক সপ্তাহ পিছতে পাব তাৰ পিছত পোনপ্ৰথমে আহক আমাক কি ডকুমেন্টছ লাগিব কিমান ফিজ লাগিব আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিব তেতিয়াহে আপোনালোকৰ বুজি পাব তাৰ পিছতে নহলে আপোনালোকে কমেন্ট কৰি ভাগৰি দিব তো আহক আমি ভিডিঅটো আৰম্ভ কৰিম পোনপ্ৰথমে কেনেকৈ ফিল আপ কৰিব লাগে এটো প্ৰসেস আপোনালোকক দেখাই লৈছো আপোনালোকে মই যেনেকৈ ফিল আপ কৰিছো আপোনালোকে তেনেকৈ ফিল আপ কৰিব তো পোনপ্ৰথমে আহক কি ডকুমেন্টছ লাগিব পিছতকে জনাম মই আপোনালোকক কি ডকুমেন্টছ লাগিব ইনকাম সাৰ্টিফিকেট কাৰণে পোনপ্ৰথমে আপোনালোকে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগে আপোনালোকে যেনেকৈ ল্যাঙ্গুৱেজ সিলেক্ট কৰিব ইয়াতে সিলেক্ট কৰি লব মই ইংলিশ ৰাখিছো আপোনালোকে তাৰ পিছত আছে ইয়াত এপ্লিকেন্ট ডিটেইলছ আপোনালোকে এপ্লিকেন্ট ডিটেইলছ এপ্লিকেন্টৰ নাম দিব যোনে এপ্লাই কৰিছে তাৰ নাম দিব লাগিব তাৰ পিছত এপ্লিকেন্টৰ জেন্ডাৰটো কি হয় এটা সিলেক্ট কৰিব লাগিব এপ্লিকেন্টৰ ফাদাৰৰ নামটো দিব লাগিব ফাদাৰ নেম এপ্লিকেন্টৰ মোবাইল নাম্বাৰটো এপ্লিকেন্টৰ ইমেইল আইডি দিলে হ'ব নিদিলেও নাই এপ্লিকেন্টৰ পান কাৰ্ড দিলে হ'ব নিদিলেও নাই তাৰ পিছত আছে এপ্লিকেন্টৰ ৰিলেশনশিপটো কি হয় তাৰ লগত এপ্লিকেন্টৰ লগত ৰিলেশনশিপটো কি হয় তে সন অফ ডাটাৰ অফ ওয়াইফ অফ হাজবেন্ড অফ তো সন অফ হয় যদি লৰা হয় লৰাৰ কাৰণে তাৰ পিছত ডাটাৰ ডাটা দি দিব তাৰে ওয়াইফ অফ হাজবেন্ড অফ তাৰ পিছত ৰিলেশনশিপটোৰ নাম কি হয় ইয়াতে সন অফ দিছে তো আপোনালোকে ইয়াত ডেটাকৰ নাম দিব তাৰ পিছত আছে ডাটাৰ অফ দিব মাকৰ নামটো ইয়াত দিব লাগিব তাৰ পিছত আছে আপোনালোকে যে সোর্স অফ ইনকাম আপোনালোকে উপাৰ্জন অক্ষটো কি আপোনালোকে কি কৰে মানে ইয়াতে উপাৰ্জনৰ অক্ষ কাল্টিভেশন আছে লেবাৰ আছে বিজনেস সার্ভিস আছে পার্সন আছে আপোনালোকে যোনটো হয় হেতু আপোনালোকে সিলেক্ট কৰিব মই কাল্টিভেশন আছে কাল্টিভেশন দিছো তাৰ পিছত আপোনালোকে ইয়াত লিখিব লাগিব যে অকুপেশন জীৱিকা কি কৰে যে অকুপেশন কাল্টিভেশন দিলে হ'ব ফার্মার দিলে হ'ব যদি কি হয় কিষান হয় তেতিয়াহলে আপোনাৰ ফার্মার দিব যদি লেবাৰ হয় লেবাৰ ইয়াতে লিখি দিলে হ'ব তাৰ পিছত টোটাল ইনকাম আপোনালোকে মই 19000 দিছো বছৰিকা আয় তাৰ পিছত আছে পার্মানেন্ট এড্ৰেছ আপোনালোকে স্থানীয় ঠিকনাটো ইয়াত দিব লাগিব স্থানীয় ঠিকনাটো ইয়াত দিব লাগিব আপোনালোকৰ এড্ৰেছ লাইন 1ত আপোনালোকে এড্ৰেছটো দিব আপোনালোকৰ গাঁৱটো এড্ৰেছ দিব তাৰ পিছত আছে আপোনালোকৰ ষ্টেট সিলেক্ট কৰিব লাগিব তাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ মহকুমাৰ বা সাব ডিভিজন আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত সাৰ্কুলাৰ বা সক্ৰিয় অফিস আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত মৌজা আপোনালোকৰ মৌজাটো কোনটো হয় পঞ্চায়ত মানে মৌজা আপোনালোকৰ তাৰ পিছত আছে আপোনালোকৰ ভিলেজটোৰ নামটো দিব আপোনালোকৰ গাঁওটোৰ নাম তাৰ পিছত পুলিশ ষ্টেচনৰ নামটো দিব তাৰ পিছত আছে পোষ্ট অফিস আপোনালোকৰ ক'ত হয় হেতু দিব তাৰ পিছত আছে আপোনালোকৰ পিন কোড দিয়াৰ পিছতে গোটেইখিনি আপোনালোকে চেক কৰি লব চেক কৰাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সট বাটনত আপোনালোকে ক্লিক কৰিব সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰাৰ পিছত আৰ ইউ সিওৰ বুলি আছে গোটেইখিনি শুদ্ধ তেতিয়াহলে ইয়েস কৰিব যদি শুদ্ধ নাই কেনসেল কৰিব ইয়েস গোটেইখিনি শুদ্ধ আছে শুদ্ধ হোৱাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে গোটেইখিনি ডকুমেন্টছ আপোনালোকে পিডিএফত বনাব লাগিব এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকৰ কি লাগিব এটো আপোনালোকক জনাই দিছো আপোনালোকে এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড দিলে হ'ব সিলেক্ট কৰি দিব তাৰ পিছত আছে আপোনালোকৰ আইডেন্টি হিচাপে আপোনালোকে কি দিব আপোনালোকে আইডেন্টি আপোনালোকে সিলেক্ট কৰিব দুটাতে আধাৰ কাৰ্ড দিলে হ'ব তাৰ পিছত আপোনালোকে ল্যান্ড ৰেভিনিউ ৰিসিভ আপোনালোকে ৰেন্ট খাজনা ৰচিদখন দিব লাগিব ইয়াতে এইখিনি ডকুমেন্টছ দিয়াৰ পিছতে আপোনালোকে সেভ এণ্ড বাটনত আপোনালোকে ক্লিক কৰি ল'ব মই গোটেইখিনি ডকুমেন্টছ আপলোড কৰি লৈছো আপোনালোকে গোটেইখিনি ডকুমেন্টছ আপোনালোকে পিডিএফত কৰি ল'ব 50 কেবি তলত হ'ব লাগিব গোটেইখিনি ডকুমেন্টছ আপোনালোকে আপলোড কৰি ল'ব তাৰ পিছত আছে মাটি খাজনাখন আপোনালোকে আপলোড কৰিব তাৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰি আপোনালোকে সেভ এণ্ড নেক্সট বাটনত আপোনালোকে ক্লিক কৰি দিব সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকৈ ড্যাশবোৰ্ড খোল খাই যাব আপোনালোকে কি ফিল আপ কৰিছে গোটেইখিনি তথ্য আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকৰ
ভুল হৈছে তেতিয়াহ'লে আপোনালোকে কাৰেকশ্যন কৰি এইটো এডিট বাটনত আপোনালোকে কাৰেকশ্যন কৰি ল'ব, নহ'লে আপোনালোকে প্ৰিণ্ট কৰি ৰখিব পাৰে এইটো। তাৰপিছত আপোনালোকে মেক পে'মেণ্টত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে পে'মেণ্ট কৰিব লাগিব ইয়াত, তেতিয়াহে আপোনালোকে চাৰ্টিফিকেটটো পাব। ইয়াতে আপোনালোকে পোনপ্ৰথমে 40 টকা পে'মেণ্ট কৰিব লাগিব। আপোনালোকে ইয়াতে পে'মেণ্টটো ক্লিক কৰিব। আপোনালোকে ইয়াত পে'মেণ্ট বেংকটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াতে আই এগ্ৰী আছে, ইয়াতে বক্সটোত টিক মাৰ্ক লগাব। প্ৰচিড ফ্ৰম পে'মেণ্টত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অ'কে বাটনত ক্লিক কৰিব। অ'কে বাটনত ক্লিক কৰাৰ পিছতে আপোনালোকে ৰিডাইৰেক্ট কৰি ল'ব। আপোনালোকে তলত স্ক্ৰল ডাউন কৰি তলত আহিব। টাৰ্ম এণ্ড কণ্ডিশ্যনত আপোনালোকে ইয়াত টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছতে UPI পিন আপোনালোকে দিব পাৰে, কাৰণ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড ইয়াতে আপোনালোকে দিব পাৰে, নহ'লে আপোনালোকৰ যিটো আছে আপোনালোকৰ নেট বেংকিং, আপোনালোকৰ যোনটো সুবিধা হয় সেইটো আপোনাৰ দিব পাৰে। আপোনালোকে 30 টকা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছতে আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টখন আপোনালোকে পাই যাব। তো পে'মেণ্ট কৰি আপোনালোকক মই নেদেখাম এতিয়া। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰে, নিশ্চয় আপোনালোকে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।